পুৰঞ্জনৰ ব্যাখ্যা ছবি নাৰদৰ বাণী শুনি কুশীলন্ত মহামাৰী প্ৰাচীন বহিখিনি তোমাৰ বচন আমি ভালমতে বুজিলো ইটো বাক্য ৰাতি পণ্ডিত সকলে বিচাৰ বুজিব পাৰে আমি তাৰ নাপাতিছো কৰ্মে যে মহিলা চিপা মাছ পানী পিও আধ্যাত্ম যুগক পৰিচয় কৰা অবুধাৰ বুঢ়া যেন ভুৱে যেন মেঘ ঘৰ দিন কৰ প্ৰপঞ্চৰ প্ৰকাশ ৰাজাৰ বচন শুনি নাৰদে বুলিলা গুণী মোৰ বচন অৱধান পুৰঞ্জন ৰাজা বুলি যাত মই কহিলো তাপ জীৱ আত্মা বুলি জান অভিজ্ঞত নাম হেন যাক মই কহিলো সখা পুৰঞ্জনী পতিৰ জগতৰে অন্তৰ্যামী সমস্তে লোকৰ স্বামী তাহাংকে জানিবা মহাবীৰ নাম গুণে কৰ্মে তাংক একমত নজানিও এতেকে অভিজ্ঞাত নাম জীৱৰ পৰম মিত্ৰ কৰ্ম কৰা মন্ত্ৰশ্ৰিত তাহান প্ৰসিদ্ধ গুণগ্ৰাম জয় কৃষ্ণ এই সমস্ত কথা প্ৰাচীন বহি ৰজাৰ আগত নাৰদে কোৱা পিছত নাৰদ কৈছিল যে হে নাৰদ তুমি যি পুৰঞ্জনৰ কথা ক'লা মই বৰ ভালকৈ বুজি নাপালো এই প্ৰশ্নটো কিয় কৰিলে আমাৰ কাৰণে বুজিছে আমি ইয়াৰ শুনিছো যদি ইমান ভালকৈ বুজি পোৱা লাগিছে এতিয়া এই ইয়াত যি ব্যাখ্যা তাৰ প্ৰতি শব্দৰ তান্ত্ৰিক শব্দবিলাক ভাঙি ধৰিছে তেতিয়া কৈছিল পণ্ডিত সকলে অকল বিচাৰে বুজিতে পাৰে আমি তাৰ নাপাৰো কিছু যে পণ্ডিত সকলে বিচাৰ কৰি তাৰ বুজি পায় আমি তাৰ একো আঁতৰি নাপাওঁ গতিকে কি কৰা যে মই কৰ্মতে মোহিত হয় কৰ্মতে আবদ্ধ হয় মাৰ বশৱৰ্তী বিষয়তে থাকোতে মাছৰ পানীকে দুগ্ধ বুলি পি আছো আৰু কিন্তু একোৱে নাজানো তাৰমানে কি সকলোৱে জানে বেয়া বস্তু কলি অমৃত তাকে মানে মাৰি আছে গাখীৰ বেছিও খোৱা মানুহ আছে নহয় জানো ভাল বস্তু বিক্ৰী কৰি ঘৰৰ ভাল ভাল বস্তু বিক্ৰী কৰিব তাকে আকৌ গধূলি বোলে এটা বোলে এইবিলাক খাই দিব জানি আছে এইটো বেয়া বুলি তাকো মাৰি আছে আজি এই পাঁচটো বহি ৰজাই কৈছে মাছৰ পানীকে মই গাখীৰ বুলি খাই আছো তোৰেনো সেইখিনিকে অমৃত বুলি পুৰা মাৰি আছে এচামটো গৈয়ে আছে দেখিয়ে আছে সেইটো কৰি কৰিয়ে গৈছে তথাপিও কিছু কিন্তু এয়া নাই মনে মনে হ'লে কামটো কৰি আছে
যে আজি পাঁচটো কৰি আছে কৈছে এনেভাৱে কৈছে আধ্যাত্মিক যুগমুখ পৰিচয় কৰা যে আধ্যাত্মিক যুগৰ কথা মোক অলপ পৰিচয় কৰা আধ্যাত্মিক জ্ঞান অকণমান মোক প্ৰদান কৰা কৈছে বুধৰ জানো মই যেনেকৈ অজ্ঞান মোৰ না হয় যেনে মই জ্ঞান আহে যিটো মোৰ অবুধ হৈ আছে মই বুধ মানে কি আমি বুজিব পাৰো এই কথাখিনি উল্লেখিত কৰিছে আকৌ কৈছে যেনেকৈ মেঘ আঁতৰি যোৱাৰ লগে লগে পোহৰ আহে মেঘে ঢাকি ল'লে এন্ধাৰ হয় তেনেভাৱে তুমি মোক সুন্দৰভাৱে সেই মেঘ আঁতৰি যোৱাৰ দৰে মোৰ যি অজ্ঞান আছিল সমস্তবোৰ দূৰ কৰি তুমি মোক জ্ঞান প্ৰদান কৰা আৰু পাঁচ নম্বৰ ৰজাৰ কথা শুনাৰ লগে লগে নাৰদে কৈছিল যে পুৰঞ্জন বুলি মই যাক কৈছিলো তুমি ইয়াক জানি ল'বা সেই পুৰঞ্জন হৈছে জীৱ আকৌ জানিবা অভিজ্ঞান বুলি যাক মই কৈছো সেয়া হৈছে পুৰঞ্জনৰ সখী বিপতি আৰু সেইজনে হৈছে অন্তৰ্যামী ভগৱন্ত পৰম প্ৰভু জগতৰ স্বামী বুজি পালে ন কথাটো সেই অভিজ্ঞান হৈছে কোন প্ৰভু ভগৱন্ত আকৌ সেই পুৰঞ্জন অৰ্থাৎ বৈষ্ণৱী সেয়া হৈছে জীৱ আমি জানিব লাগিব আকৌ কৈছে নাম গুণ কৰ্মেতাংক একো মতে নজানিও এতেকে অভিজ্ঞাতৰ নাম জীৱৰ পৰম মিত্ৰ কৰ্ম কৰাবন্তচিত তাহানৰ প্ৰসিদ্ধ গুণ গ্ৰাম যিজনৰ নাম গুণ জগতৰ ঈশ্বৰৰ অন্তৰ্যামী ভগৱন্তৰ নাম গুণ কৈ গাই শেষ কৰিব নোৱাৰে আদি অনন্তৰ নাজানে সেই কাৰণে তেওঁ নাম দিয়া হলে অভিজ্ঞা এই কথাখিনি স্পষ্টকৈ আমাৰ লগত কথাখিনি কৈছে তাৰ পাহৰিলো যে নামটো ওলাই মনত পৰি গৈছে আগতে পঢ়া ইয়াত ভাঙি থৈ দিছে কথাখিনি যে কৈছে তেওঁ হৈছে অভিজ্ঞাত আকৌ কৈছে না কৈছে জীৱৰ পৰম মিত্ৰ সেয়া হৈছে জীৱ পৰম মিত্ৰ বন্ধু আকৌ কৰ্ম কৰাইছিল তাহাৰ প্ৰসিদ্ধ গুণৰ নাম যে কৰ্ম কৰাই হৃদয়ৰ দ্বাৰা তাকে প্ৰসিদ্ধ সেইখিনি জীৱ সদায় পবিত্ৰ তাৰ নাম প্ৰসিদ্ধ কিন্তু আমাৰ এই মায়া বশৱৰ্তীত আমাৰ জীৱৰটো মনৰ লগত মন পৰিচিত অহংকাৰ লগত পৰি আমি তাক লেতেৰা কৰি ৰাখি আছো সি যদি আমি এতিয়া নাম শুনিলো নহয় আমাৰ এতিয়া জীৱ সমস্ত পবিত্ৰ হৈ গ'ল এই যে বিষয়লৈ যাম আকৌ জীৱন পবিত্ৰ হৈ গ'লে আকৌ চব লেতেৰা হৈ যাব সমস্ত লেতেৰা হৈ যাব এই কথা আৰু যেনে হস্তি চিনা নকৰ এই কাৰণে দিলে পুৱে মাৰি দিয়াৰ পিছত গা ধুৱালে না তাক কোনো চিনে নাই আমাৰ প্ৰভু তেনেকুৱা হৈ থাকে বিষয় সংখ্যাত যাওক আহক আমি আৰু অকণমান পদপিছতে আজি অনুষ্ঠান সামৰি আগবাঢ়ি জয় কৃষ্ণ হে ৰাম জেতি খানে জীৱে নানা বিষয় বুজিবে লাগি আপি হয় সিৰে কৰে মন দুই হাত দুই ভৰি মনুষ্যয়া কাৰ কৰি নৱখান দাৰবি সাধু কৰি মানি মহাপুৰুষাৰ জানি মহানন্দে কৰিলা শিকাৰ নগৰৰ কাছে যিটো ইষ্টিগোট কৰিলো সিটো বুদ্ধি জানিবা সবাৰ যিপুৰ বুদ্ধিৰ সংগে জীৱ আত্মা মহানন্দে মনুষ্য দেহৰ যাকে যাকে মতি যায় বিবিধ বিষয় পাই সকল ইন্দ্ৰিয়ে কৰে ভোগ এলা মিত্ৰগণ কৰিলো যাক মই নৰপতি সকল ইন্দ্ৰিয় জানা তাক তপস্যৰস ধ্যান শ্ৰুতে পাঞ্চ সাধে জ্ঞান পাঞ্চুতাৰে কৰে কৰণ ৰাম পায়ু পন্থ বাক পানী দশম ইন্দ্ৰিয় পাদ নিজৰ নিজৰ চকাই যত চলে সখী বুলি কৈলো যাক ইন্দ্ৰিয়
শৰীৰৰ বৃত্তিটা কওঁ অনুৰূপে জানিবা সকলে নগৰৰ দ্বাৰে থাকি পাঞ্চশীৰে কৰে সাকি সৰ্ব বুলি কহিলো সম্প্ৰতি পাঞ্চবৃত্তি নিৰূপম সৰ্বসতি সজিতো প্ৰাণক জানিবা নৰপতি জয় কৃষ্ণ এতিয়া ক'লে যেতিয়া জীৱই বিষয় ভোগ কৰিবলৈ ইচ্ছা কৰে অতি শীঘ্ৰে মন কৰাৰ লগে লগে মই কি কৰোঁ সেই দুখনি হাত দুখন ভৰি থকা এটা মনুষ্য শৰীৰ নৰখন দুৱাৰ থকা এটা শৰীৰলৈ পঠিয়াই দিয়ে এই জীৱক পঠিয়াই দিছে গম পাইছেনে দিয়াৰ লগে লগে কি কৈছে তাকে সাধু মানি তাকে ভাল বুলি মানি পুৰুষাৰ্থ পৰম্পৰা ভগৱন্তৰ কথা জানিও তাকে আনন্দ কৰি স্বীকাৰ কৰি সেই শৰীৰটোকে আপোন বুলি ভাবি লৈ আমি কৰ্ম কৰি আছো নিজে বিচাৰিছো বহু অকল বিষয় ভোগ মানে কৰিব লাগিছে ঠিক আছে যোৱা তুমি এই শৰীৰটো লোৱা তুমি বেছি ভোগ কৰিব পাৰিবা কাৰণ জীৱ শ্ৰেষ্ঠ নৰ আৰু এই শৰীৰটো তুমি ভোগ কৰিও শেষত তুমি মোৰ নাম ল'বা গুচি আহিবা আমি পাহৰিয়ে যাওঁ পাহৰিয়ে গ'লো আৰু একেবাৰে পাহৰিলে পাহৰিছে এটা জন্ম মানে কিমানটা জন্ম পাহৰি আহিছো হয়নে বাৰু 84 লক্ষ যদি আমি ভ্ৰমণ কৰিব লগা আছে যে পাহৰি আহি আমি অৱশেষত কি কৰিছো এই বিষয় ভোগ কৰিছো যিকোনো বুদ্ধি সংগে জীৱাত্মা মন কৈছে যাক ইষ্টি বুলি কোৱা হৈছিল সেয়া জানিবা বুদ্ধি যে ইষ্টি বুলি কোৱা বুদ্ধি কৈছে নগৰৰ কাছে যিটো ইষ্টিকুট কহিলো সিটো বুদ্ধি জানিবা সংসাৰ সংসাৰৰ সেয়া নাম বুদ্ধি আকৌ কৈছে যিকোনো বুদ্ধি সংগে জীৱাত্মা মনোৰংগে মনুষ্য দেহ পায় যুগ যাকে যাকে মতি ৰায় বিবিধ বিষয় পায় সকলো ইন্দ্ৰিয় কৰে ভোগ যে যি আমি বুদ্ধি সংগ পোৱাৰ লগে লগে জীৱাত্মা জীৱই কি কৰে মহা আনন্দে মনুষ্য দেহটো পায় তাকে কি কৈছে যি মন যায় তাকে বিষয় ভোগ কৰি কৰি ইন্দ্ৰিয়ৰ অভিলাষৰ কৰ্ম কৰি আছো বা জীৱই থাকে কৈছে হে মৃত্যুগণ বুলি যে কৈছিলো সেয়া হৈছে ইন্দ্ৰিয়ৰ বগসমূহ আমাৰ যিবোৰ ইন্দ্ৰিয়ৰ বগ আছে এয়া হ'লে মৃত্যু পৰম বন্ধুকা সেইবোৰ দৃষ্টিও বুদ্ধিৰ সেইকাৰণে কৈছে বুদ্ধি মন বুদ্ধি চিত্ত অহংকাৰ এইবোৰ কৈছে বাকী ইন্দ্ৰিয় যিমানবোৰ আছে তেওঁলোকৰ মানে কি কয় মনৰ অধীনত চলে মন হ'লে আমাৰ মন্ত্ৰী কিন্তু ৰজাক আমি বুজি পালো স্পষ্টকে জীৱ হ'লে ৰজা মন হ'লে মন্ত্ৰী যদিও মন মন্ত্ৰী জীৱ ৰজা কিন্তু তথাপিতো সেই মনে কিন্তু ৰজাক ঘূৰাই ল'ব মন জ্বলাই যাবই লাগিব জীৱ থকা শৰীৰ গ'লে ৰাস্তা ল'লে হয়নে বাৰু গতিকে মনৰ লগতে জীৱৰো শাস্তি তাকে ক'লে পাপীৰ লগতে জবৰো শাস্তি শাস্তি এইটো তেনেকুৱা যে পাপীৰ লগত জীৱৰ এতিয়া শাস্তি খাই থাকিব লগা হৈছে যে এই সময় সকলো পাপৰ কৰ্ম আচ্ছা এনে উল্লেখিত কৈছে শেষত কৈছে তৰ্ক চকু ৰস জ্ঞান শ্ৰুতে এই পাঁচটা আমাক কৈছে কি জানে সাধে জ্ঞান পাঞ্চতায়ে কৰে কৰ্ম যা এক কমন দিও বুলি কৈছে কি কৈছে চকু ৰস হৈছে জিভা মুখ আমাৰ ৰসটো জিভাতে আছে জ্ঞান কৈছে নাক আকৌ কৈছে শ্ৰুতে মানে কাণ শ্ৰৱণ কৰা এয়া পাঁচটা হৈছে উল্লেখিত কৈছে আৰু কৈছে বায়ুপন্থ বাক পানী দশম ইন্দ্ৰিয় পাদ নিজৰ স্বকাৰ্য চলে যে এই দশম ইন্দ্ৰিয় আমাৰ কি কয় এয়া স্বকাৰ্য মানে নিজৰ কৰ্ম কৰে এতিয়া আমি কি কৰিব লাগে ভগৱন্তৰ কৰ্ম কৰিব লাগে আমি নিজে যি মন গৈছে ইন্দ্ৰিয় যি বিচাৰিছে আজি বৰ ইচ্ছা গৈছে মাংস খাওঁ গৈছে ইন্দ্ৰিয় বিচাৰিলে নহয় কিবা এটা কৈ হ'লে পইচা ওলাবই হলে পইচা ওলাবই লাগিলে বাকী বুকা কৈ হ'লে আমি খাবই নাপায় ঈশ্বৰৰ কৰ্ম কৰিবলৈ হ'লে ধূপ নাই আজি দোকানৰ বাকী কৰা ঢেৰ শব্দ নাহিব যদি আগে দোকানৰ লৈ যায় কিমান বাকী কৰিব ঘৰৰ দোকানত সেই কিন্তু বাকী কৰিব 10 টকাৰ বাকী কৰিব নাযায় কিন্তু এইটো বুলি ক'লে বাকী কৰি লৈ আহিব আৰু এইটো কোৱা কথাটো ক'বই নালাগে
ঘৰত যদি নিমখ তেল খাব পইচা নাই গধূলি হ'লে ক'ৰ পৰা তাৰ ওলাব ঠিক নাই হেম্পত খাই আহিব ৰাতি হয় তেতিয়া ওলাব আনৰ যি নহওঁতে কওঁ জীৱনৰ অভিজ্ঞতা পাইছোঁ আমিও তেনেকুৱা আছিলে সেইকাৰণে পাইছোঁ সেইটো কাৰণে ইয়াৰ ওপৰত কিছু ক'ব পাৰোঁ অভিজ্ঞতা আছেতো কাৰণ কি হয় ইয়াৰ পলি বোলে অমৃত খাব হ'লে এবাৰ সকলোকে গা ধুব দিছে কেতিয়া যৌৱন অৱস্থা গা ধুব দিছে তাৰপৰা উঠি আহিব তাতে কিন্তু ডুবি থাকিব দিয়া নাই কাৰণ যদি যোৱা সময়ত যদি প্ৰভুৱে সোধে হেৰা কলি যুগত যে গলা আহিলে মই ঠিকেই মোৰ নাম লৈ এই যে কলি অমৃত খাব এখন দিছিলোঁ তাত গা ধুলা নাই প্ৰভু বোলে মোৰ ওচৰলৈ নগ'লে এই তুমি ভুল গ'লা তুমি আকৌ গৈ আহাচোন গা ধুই বুলি ক'লে ডাঙৰ কথা হ'ব গতিকে আগতে এবাৰ ধুই লৈছ ভালদৰে ধুলোঁ ডাব লৈ থাকিলোঁ কিছুদিন তাৰপৰা যেতিয়া উঠিলোঁ আৰু প্ৰভুৱে নকৰক আমাৰ মানে যিটো প্ৰচেষ্টাৰে আমি আগবাঢ়ি আহিলোঁ যিসকলো হোৱা নাই একেবাৰে নহওক আৰু হোৱাসকলো উঠি অহাটো যত্ন কৰক অতি শীঘ্ৰে কাৰণ স্পষ্টকৈ পঞ্জৰ এখানে বুজাইছে এই সংসাৰত মানে এটা গত্তৰ লগত তুলনা কৰিছে তাত আমি তাৰ পৰা মুক্ত হ'ব লাগে সাধু সংগৰ আৰু শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে যাহক এনেভাৱে বুজাইছে কৈছে সখী বুলি কৈলো যাক ইন্দ্ৰিয় বৃত্তি তাক অনুৰূপে জানিবা সকলে যিসকলক সেই স্ত্ৰীৰ সখী বুলি কৈছিলে সেইবোৰ হ'ল ইন্দ্ৰিয় বৃত্তি আৰু নগৰদায় থাকি পঞ্চক্ষীয়ে যিজন নগৰদায় পঞ্চক্ষীৰ ৰখা আছে সৰ্প পঞ্চমুখী সৰ্পৰ দৰে তাক কৈছে পঞ্চৰ প্ৰাণ এই প্ৰাণ আমাৰ প্ৰাণ অপান সমান উদাহৰণ এই যে পঞ্চ বায়ু যে আছে ইয়াৰ কথা কৈছে পঞ্চৰ প্ৰাণ আকৌ কৈছে এনেভাৱে কৈছে নিৰূপম সৰ্প সদৃশ যিটো প্ৰাণক জানিবা নৰপতি সেই সৰ্পৰ সদৃশে আমাৰ পঞ্চপ্ৰাণৰ কথা আছে সৰ্পৰ সদৃশ কৈছে নহয় এই নগৰখনত অকলশৰে ৰাতি ৰখীয়া হৈ থাকে বুলি কৈছে যদি কি কয় স্ত্ৰীয়ে পঞ্চৰ স্ত্ৰী শুই থাকে তেতিয়া কৈছে সেইজনে পঞ্চমুখী সৰ্পজনে অকলে নগৰখন ৰক্ষা কৰি থাকে অৰ্থাৎ প্ৰাণ অপান বায়ু শ্বাস প্ৰশ্বাসতে আমাৰ এই শৰীৰটো ৰক্ষা হৈ আছে যদি এইটো বন্ধ হৈ যায় ডাইৰেক্ট হ'ব সেইজনে আমাৰ ৰক্ষা কৰি আছে প্ৰাণ অপান আৰু তাৰ দ্বাৰাই আমাৰ ভগৱন্তই এই যে চাহটো যে আমাক সূৰ্য আমি যে গিলাচখনৰ লগত তুলনা কৰিলো এই চাহটো দি আছে নাকৰেদি পৰি আছে কেনেকে উশাহৰ ৰাম নিশাসৰ কৃষ্ণ উশাহৰ ৰাম নিশাসৰ কৃষ্ণ তাৰ প্ৰত্যুত্তৰ প্ৰমাণ কৈছিল কুৰুক্ষেত্ৰৰ ৰণ সময়ত শিবিৰত দ্ৰৌপদী অৰ্জুনে দেখুৱাই কৃষ্ণ দেখুৱাইছে যেতিয়া কৃষ্ণই শিবিৰত অৰ্জুনক চৰণ মালিচ কৰি আছে দ্ৰৌপদীয়ে যায় কৈছে আপুনি কি কৈছে মই কৰিব আপুনি কৰিব নালাগে বোলে নহয় নহয় এওঁ মোৰ পৰম ভকত তেতিয়া কৈছে হে কৈছে আপুনি জগত হৈছে দ্ৰৌপদী জানেতো তেতিয়া কৈছে নহয় শুনা এওঁ কিমান ডাঙৰ ভকত তুমি জানানে ইয়াৰ প্ৰমাণ তুমি চোৱা তেওঁ যদিও কৰি আছে মোৰ নামকে লৈ আছে দ্ৰৌপদীক যেতিয়া কাণখন দি শুনিব দিলে কৃষ্ণ অৰ্জুনৰ নাকৰ ওচৰত কাণখন দিয়ে শুনিছে উশাহৰ ৰাম নিশাসৰ কৃষ্ণ উশাহৰ ৰাম নিশাসৰ কৃষ্ণ আমিও উশাহৰ ৰামকৃষ্ণ লৈয়ে আছো আমি উপলব্ধি কৰা নাই যদি ৰামকৃষ্ণ আমাৰ উশাহ নিশাহ নাথাকিলে আমি শুনি দিয়ে নানো এই ৰামকৃষ্ণ সেইকাৰণে কৈছে অজপায়ে 24 ঘণ্টা 21,600 নাম জপি আছে উশাহৰ ৰাম নিশাসৰ কৃষ্ণ আমাৰ উশাহ নিশাহ 21 মানে কি কয় 21,600 ঘণ্টা দিন ৰাত 24 ঘণ্টা তাৰ পৰা যদি আয়ুটো কমি আহে কি কয় আয়ুটো বঢ়াব লগা আমি আৰু উশাহটো দীঘল কৰিব লাগিব এই যে আমি প্ৰাণায়াম কৰি আছো আসন লগ এই যিসকল ধ্যান কৰি থাকে সকলো দেখিছে বয়স কেনেকুৱা ইমান বয়স হৈছে বুলি বিশ্বাসে নহয় আমাৰ এতিয়া এইটো বয়সতে কোনোবাই দেখিলে হ'ব ইয়াৰ 55-60 বছৰ হ'ল বুলি সেইটো আমাৰ হোৱা নাই হয়নে বাৰু এতিয়া আমাৰ কি হৈছে আমি খুব পৰিশ্ৰম কৰোঁ কাৰণে আমাৰ কেতিয়াবা কষ্ট কাম কৰিলে উশাহ নিশাহটো বেছি লওঁ কাৰণে আমাৰ আয়ুটো কমি গৈ থাকে যে আমি 21,600 পাব যদি আমি 20,000 আনিব পাওঁ 18,000 19,000 18,000 আনিব পাওঁ আয়ুটো আৰু বেছি বৃদ্ধি হ'ব আৰু যদি আমাৰ দেখিছো 21,000 পৰা বোলে 22,000 23,000 30,000 লৈ হৈছে 24 ঘণ্টা তেতিয়াহ'লে জানিব মানুহজনৰ আয়ু কমি আহি আছে খুব পৰিশ্ৰম কৰা মানুহৰ সময় আপোনালোকে নিজে গম পায় কষ্ট কৰা সকলোৱে কিবা এটা অলপ ওজন বস্তু কিবা এটা কষ্ট কৰিলে উশাহ নিশাহটো বেছিকৈ হয় হ'ব নাই তাৰমানে কি হয় তেতিয়া 21,000 বাঢ়িব নাই বেছি বাঢ়িব হ'লে বেছিকৈ বাঢ়িব আয়ুটো কমি আহিব কিন্তু শাস্ত্ৰৰ চায়েন্সেও দিছে শাস্ত্ৰটো লিখিছে 21,600 বা 24 ঘণ্টা যাৰ গুৰু সমস্ত মাতৃ সমস্ত এই পদৰ পাঠৰ অধ্যায়তে শেষতে আমি অনুষ্ঠান